অহাকালিৰ পৰা কোনোবাই মিড ডে মিলৰ বাইদেউসকলক লগাই দিব যে আপোনালোকৰ চাকৰি যাব। মই এতিয়াই কৈ দিছো কাৰো চাকৰি নাযায়, বৰঞ্চ দুই এদিনতে তেওঁলোকৰ দৰমহা বঢ়াৰহে ভাল খবৰ তেওঁলোকে শুনিবলৈ পাব। গতিকে প্ৰচাৰ কৰা ইলেকশ্যন যিমানে ওচৰ চাপি আহিছে, ভুৱা প্ৰচাৰ কৰা এচাম মানুহৰ সংখ্যাও বাঢ়িছে। ইয়াতে যিহেতু আমাৰ গাঁও পঞ্চায়ত বুথ কমিটি সকলোৰে ৰাইজ উপস্থিত আছে, সকলোৱে যাতে সকলো কথা ৰাইজক সুন্দৰভাৱে প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে, তাৰ বাবে এই গোটেই আঁচনিটোৰ বিষয়ে মই অলপ সময় লৈ ৰাইজক বুজাই দিবলৈ চেষ্টা কৰিছো। প্ৰথমতে মিড ডে মিল বনোৱা বাইদেউসকলে আহি আপত্তি কৰিলে যে আমাৰ চাকৰিটো যাব। আমি তেওঁলোকক ক'লো এতিয়া চাকৰি যাব নালাগে, খালি আগতে আপোনালোকে ৰান্ধনি আছিলে, এতিয়া আপোনালোকে বিলনী হ'ব, একেই দৰমহা পাব, একেই পাব, খালি বস্তুখিনি আপোনালোকে লৈ আহিব গেটৰ পৰা আৰু ধুনীয়াকৈ বিতৰণ কৰি চাফ চুপ কৰি আকৌ গাড়ীখনত উঠাই দিব, যেনেকে দৰমহা পাই আছিল তেনেকেই পাই থাকিব। প্ৰথমতে মোক বিশ্বাস কৰা নাছিলে, কিন্তু দুদিন পিছত যেতিয়া মাহৰ দৰমহা মাহত পাই থাকিলে, বিলনীৰ কাম পালে, লাহে লাহে সেই বিতৰ্কটো শেষ হৈ গ'ল। যেতিয়া আমি জালুকবাৰীত আৰম্ভ কৰিলো, মোৰ ওচৰতে হাজো সমষ্টি, হাজোৰ মানুহে আহি মোক ক'লে যে দাদা আমাৰ ইয়াতো কৰিব লাগে, আপুনি শিক্ষামন্ত্ৰী নিজৰ সমষ্টিত কৰিলে কেনেকে হয়। লাহেকৈ মই কামৰূপ জিলালৈ আঁচনিখন বঢ়াই দিলো। ৰাজনৈতিক পৰিৱৰ্তন হ'ল, তাৰ পিছত ইয়াক কামৰূপ মহানগৰ জিলালৈ আগুৱাই দিলো। দুখন জিলা আমাৰ হৈ গ'ল। 1 লাখ ল'ৰা ছোৱালীৰ একেলগে খোৱা বস্তু বনাব পৰা আমি আমিন গাঁৱত ডাঙৰ কিটচেন বনালো। আপোনালোকে কেতিয়াবা গুৱাহাটীত গ'লে দেখিব, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কোনো শেষ নাই। যেতিয়া কোভিড আহিলে, গুৱাহাটীৰ যিমান কোভিডৰ আমি চেণ্টাৰ বনাইছিলো, এই অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ পৰা আমি তালৈকে খোৱা বস্তু পঠিয়াইছিলো, কাৰণ তেতিয়া স্কুল কলেজবোৰ বন্ধ আছিল। যেতিয়া লাহে লাহে বিজেপি চৰকাৰ খোপনি পুতিলে, আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেনৰ কাম আৰম্ভ কৰিলো। এতিয়া অসমত 3খন জিলা, কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাত এই আঁচনিটো আৰম্ভ হ'ল। কিন্তু মোৰ মনত লাগি আছিলে যে 6খন আমি কৰিব লাগে। যোৱা বছৰ আমি মাজুলীত কিটচেন বনোৱাৰ কাম আমি আৰম্ভ কৰিলো, আৰু এইবাৰ অলপ সাহস কৰি আমি নলবাৰী জিলা, তেজপুৰ জিলা, ডিব্ৰুগড় জিলা আৰু লখিমপুৰ জিলাত এই আমি কিটচেনৰ জৰিয়তে মিড ডে মিল দিয়াৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে আমি সিদ্ধান্ত ললো। ৰাজ্য চৰকাৰে কিটচেনটো বনাই দিব, আৰু হৰে কৃষ্ণ ফাউণ্ডেশ্যনে চৰকাৰে দিয়া টকাৰ ওপৰত অতিৰিক্তকৈ টকা দি তেওঁলোকে পাত্ৰ ফাউণ্ডেশ্যন আৰু ৰাজ্য চৰকাৰৰ সহযোগত মিড ডে মিল আঁচনি যোগান ধৰিব। আমাৰ LP স্কুলত চৰকাৰে 6 টকা 78 পইচা দিয়ে। ইয়াৰ লগত অক্ষয় পাত্ৰই 5 টকা 72 পইচা যোগ দিব। এতিয়াৰ পৰা ডিব্ৰুগড় জিলাৰ গোটেইকেইটা সমষ্টিতে 6 টকা 78 পইচাৰ পৰিৱৰ্তে ল'ৰা ছোৱালীয়ে 12 টকা 50 পইচাৰ প্ৰতিদিনে মিড ডে মিল খাবলৈ সক্ষম হ'ব। তাৰ মানে খাদ্য পুষ্টিকৰ হ'ব, আৰু গাড়ীখনতো ইয়াতে যিটো ইয়াৰ পৰা দুলীয়াজানলৈ লৈ যাব, গোটেইটোত হট চেম্বাৰ থাকিব। তাৰমানে যি গৰম ইয়াত আছে, স্কুললৈ গৈ একেটা গৰমে গৰমে তাতে গৈ খোৱাখিনি পাবগৈ। আৰু UP আপাৰ প্ৰাইমেৰীত
আমি চৰকাৰে 10 টকা 70 পইচা দিওঁ, হৰে কৃষ্ণ ফাউণ্ডেশ্যনে 2 টকা 33 পইচা দিব, আৰু আপাৰ প্ৰাইমেৰীটো আমি 12 টকা 50 পইচাকৈ আমি ল'ৰা ছোৱালীক প্ৰতিদিনে মিড ডে মিল আঁচনি দিবলৈ সক্ষম হ'ম। ডিব্ৰুগড় জিলাত কোনোবা ব্যক্তিয়ে যদি ভাবে যে মোৰ আজি জন্মদিন, মই টিংখঙৰ ছাত্ৰ ছাত্ৰীসকলক এটা ৰসগোল্লা পঠিয়াব খোজো, খোৱাঙৰ ল'ৰা ছোৱালীখিনিক মই অতিৰিক্ত কৰি আজি এটা মিঠাই খুৱাব খোজো, পায়স খুৱাব খোজো, ইয়াত আহি আপোনালোকে কৈ দিলে, নতুন পইচাখিনি দিলে টিংখং আৰু খোৱাঙৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীলৈকে অকণমান পায়স আপোনাৰ জন্মদিনৰ দিনাখন আমি পঠিয়াব পাৰিম। বোলে মোৰ আজি মন আছে ডিব্ৰুগড় মেডিকেল কলেজৰ পেচেণ্টখিনিক, ৰাজগড় FRUৰ পেচেণ্টখিনিক মোৰ জন্মদিনৰ দিনাখন মই খুৱাব খোজো, ইয়াতে আহি কৈ দিলে আপোনালোকক অতিৰিক্তকৈ খোৱা বস্তু বনাই দিব, আপোনালোকে গৈ তাতে খোৱা বস্তুখিনি পেচেণ্টসকলক খুৱাব পাৰিব। আমাৰ গুৱাহাটী মেডিকেল কলেজত কোনে দিছে কি কৰিছে মই নকওঁ, সেইখিনি ৰাজনৈতিক হ'ব। গুৱাহাটী মেডিকেল